সিংহ কিয় বনৰ ৰজা? বনৰ আটাইতকৈ শক্তিশালী প্ৰাণীটো সিংহ নেকি? অৱশ্যই নহয়। হাতী বা বাঘ এই সিংহতকৈ বেছি শক্তিশালী। এটা সিংহ য'ত প্ৰতি বৰ্গ ইঞ্চিত 50 পাউণ্ডত কামোৰ বহাব পাৰে, তাৰ তুলনাত বাঘে প্ৰতি বৰ্গ ইঞ্চিত 1050 পাউণ্ডত কামোৰ বহাব পাৰে। বাঘ নিজৰ ওজনতকৈ 5 গুণ ওজন থকা চিকাৰ কৰিব পাৰে, কিন্তু তাৰ তুলনাত সিংহ দ্বিগুণ ওজনৰ চিকাৰহে ধৰিব পাৰে। ভাৰতৰ বৰোদাৰ ৰজা 19 শতিকাৰ আৰম্ভণিত বাঘ আৰু সিংহৰ মাজত যুদ্ধ কৰাইছিল। সেই যুদ্ধত বাঘ বিজয় লাভ কৰিছিল। ইয়াৰ উপৰিও 2011 চনত তুৰস্কৰ আংকৰা চিৰিয়াখানাত বাঘে সিংহক হত্যা কৰিছিল। ইয়াৰ পৰা প্ৰমাণ হয় যে বাঘ বেছি শক্তিশালী। তথাপিও সিংহ কিয় বনৰ ৰজা বুলি আখ্যা দিয়া হৈছে, আজি জানিম আমি বিভিন্ন তথ্য। শক্তিৰ বিচাৰত সিংহ ৰজা নহল, কিন্তু বুদ্ধিৰ বিচাৰত কি সিংহ ৰজা নহল? বনত সিংহৰ তুলনাত চিম্পাঞ্জী, বান্দৰ আৰু বহুতো প্ৰাণীৰ বুদ্ধি বেছি। এতিয়া আমি জানিব পাৰিলো বুদ্ধিৰ বিচাৰতো সিংহ ৰজা হোৱা নাই। তেনেহলে কি সিংহ নিজৰ দৈহিক আকাৰৰ বাবে ৰজা হৈছে নেকি? নহয়, সিংহৰ তুলনাত হাতীৰ আকাৰ বহুত বেছি ডাঙৰ। এটা হাতী গড় হিচাপত 8000 কেজি, কিন্তু তাৰ তুলনাত এটা সিংহ মাত্ৰ 190 কেজি। আকাৰত ইমান ডাঙৰ হোৱাৰ পাছতো হাতী কিয় বনৰ ৰজা নহয়? সিংহ কিয়? সিংহ ৰজা হোৱাৰ কাৰণসমূহ হৈছে, তাৰ কাৰণসমূহ হ'ল সিংহ ৰজা হোৱাত যি কাৰণটোত আগুৱাই আছে সেইটো হ'ল তাৰ চেহেৰা। দ্বিতীয়, সিংহৰ গৰ্জন 5 কিলোমিটাৰ দূৰৰ পৰা শুনিব পাৰি। সিংহৰ এই গৰ্জনৰ বাবে অন্য প্ৰাণীবোৰৰ তুলনাত বেলেগ কৰিছে। সিংহ ৰজা হোৱাৰ বাবে যি কাৰণটো আটাইতকৈ গুৰুত্বপূৰ্ণ সেইটো হৈছে সিহঁতৰ দলবদ্ধভাৱে কৰা বসবাস। সিহঁতৰ দলক প্ৰাইড বুলি কোৱা হয়। এই প্ৰাইডত 10ৰ পৰা 40টা সিংহ থাকে। ইয়াৰ ভিতৰত 3ৰ পৰা 4টা মতা সিংহ আৰু 10ৰ পৰা 15 জনী মাইকী সিংহ থাকে, আৰু বাকীবোৰ সদস্য হিচাপে ধৰা হয়। সিংহ দলবদ্ধভাৱে বসবাস কৰাৰ বাবে সিহঁতৰ লগত বাঘ, হাতী, গড় কোনেও নোৱাৰে। সেইবাবে সিংহক বনৰ ৰজা বুলি কোৱা হয়। সিংহবোৰৰ 100 বৰ্গ মাইলৰ নিৰ্দিষ্ট অঞ্চল থাকে, আৰু সেই অঞ্চলত কোনেও মাংসপেশী প্ৰাণী প্ৰৱেশ কৰিব নোৱাৰে। সিহঁতৰ এটা বিশেষ বৈশিষ্ট্য হৈছে মাইকী সিংহই কৰি অনা চিকাৰ মতা সিংহবোৰে আগতে আহাৰ হিচাপে গ্ৰহণ কৰে, তাৰ পিছত মাইকী সিংহবোৰেহে আহাৰ হিচাপে গ্ৰহণ কৰিব পাৰে।